गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। শ্ৰী গুৰু ভাগৱত ডক্টৰ চন্দ্ৰভানু সৎপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ শ্ৰী গুৰু ভাগৱত। আজি প্ৰথম খণ্ডৰ ৩৮ নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ ৮৯ পৰা ৯২, শ্লোক ১৫ পৰা ২৭। ইতিমধ্যে আমি গুৰুৰ পৰিভাষা, জীৱাত্মাৰ প্ৰগতিত ৫গৰাকী গুৰুৰ ভূমিকা, লগতে বিভিন্ন প্ৰকাৰৰ সন্ন্যাসী, শুদ্ধযোগী, ভ্ৰষ্টযোগী ইত্যাদি বিষয়ে শুনিলোঁ, শিকিলোঁ। লগতে গুৰুমণ্ডলীৰ পৰিভাষা আৰু জীৱবীজ আৰু জীৱ প্ৰাণৰ বিষয়েও শুনিলোঁ। আহক আজি আমি ভক্তৰ ইচ্ছা অনুসৰি আমিনো কেনেধৰণে গুৰুৰ ওচৰলৈ আগবাঢ়িব পাৰোঁ শুনো আহক। ভক্তৰ দুটাকৈ প্ৰকৃতি, ভোগাৰ্থী অথবা মোক্ষাৰ্থী। জ্ঞাত ভক্তৰ অন্তৰ্মন, গুৰুৱে কৰে আচৰণ। ভক্তৰ দুই প্ৰকাৰৰ প্ৰবৃত্তি থাকে। কিছুমান ভক্ত ভোগাৰ্থী আৰু কিছুমানে মুখ্যাৰ্থী। ভক্তৰ অন্তৰ্মনৰ বিষয়ে জ্ঞাত শ্ৰী গুৰুই প্ৰবৃত্তি হিচাপে আচৰণ কৰে। ভোগাৰ্থী নিম্ন প্ৰকাৰৰ, মুখ্যাৰ্থী শিষ্য শ্ৰেষ্ঠতৰ। ভক্তি আৰু জ্ঞানানুসাৰে ভক্ত মনত ইচ্ছা জাগে। ভোগাৰ্থী শিষ্য নিম্ন প্ৰকাৰৰ আৰু মুখ্যাৰ্থী শিষ্য শ্ৰেষ্ঠতৰ হয়। ভক্তি আৰু জ্ঞান অনুসৰি ভক্তৰ মনত ইচ্ছা জাগ্ৰত হয়। ভোগাৰ্থী বা মুখ্যাৰ্থী ভক্ত দুইভাৱে পুনঃ বিভক্ত। বেছিভাগেই মনমুখী, সামান্য ভক্ত গুৰুমুখী। ভোগাৰ্থী আৰু মুখ্যাৰ্থী ভক্ত পুনৰ দুই ভাগত বিভক্ত। অধিকাংশ ভক্ত মনমুখী হয় আৰু কিছু ভক্তইহে গুৰুমুখী হয়। মনমুখীৰ নিজ ইচ্ছা, গুৰুমুখীৰ গুৰু ইচ্ছা। মনমুখীৰ জ্ঞান শক্তি, গুৰুমুখীৰ গুৰু ভক্তি। মনমুখী ভক্তৰ বাবে নিজ ইচ্ছা আৰু গুৰুমুখী ভক্তৰ বাবে গুৰু ইচ্ছা প্ৰধান হয়। মনমুখী অৰ্থাৎ নিজৰ ইচ্ছাৰে চালিত জ্ঞান শক্তিৰে আৰু গুৰুমুখী অৰ্থাৎ গুৰু ইচ্ছাৰে চালিত গুৰু ভক্তিৰে পৰিচালিত হয়। মনমুখী যিজন ভক্ত স্বেচ্ছাৰে তেওঁ কৰে কৰ্ম, মাথো গুৰুমুখী ভক্তৰ গুৰুৰ ইচ্ছাহে আধাৰ। মনমুখী যিজন ভক্তই স্বেচ্ছাৰে কৰ্ম কৰে, কেৱল গুৰুমুখী ভক্তৰ বাবে শ্ৰী গুৰুৰ ইচ্ছাই আধাৰ। ভোগাৰ্থী আৰম্ভণিতে নিজ কামনা পূৰ্ণ কৰে। প্ৰবৃত্তি মাৰ্গৰ ই শিষ্য, ভোগত ভোগ কৰি নিঃস্ব। আৰম্ভণিতে ভোগাৰ্থী ভক্তই নিজৰ কামনা পূৰণ কৰে। প্ৰবৃত্তি মাৰ্গৰ এনে শিষ্যই ভোগক ভোগ কৰি সমাপ্ত কৰে। মুখ্যাৰ্থীয়ে মোক্ষ বিচাৰে, ভোগৰ ইচ্ছাত নমজে। শিষ্যই নিবৃত্তি মাৰ্গৰ, বশ কৰে ইচ্ছা ভোগৰ। মুখ্যাৰ্থী ভক্তই কেৱল মোক্ষ বিচাৰে, তেওঁৰ ভোগৰ ইচ্ছাত মগ্ন হৈ নাথাকে। যেতিয়া শিষ্য নিবৃত্তি মাৰ্গত অগ্ৰসৰ হয়, তেতিয়া তেওঁ ইচ্ছাক নিজৰ বশীভূত কৰি লয়। আসক্তি উত্তাৰি বিৰক্তি, এনে পথ ধৰে ভোগাৰ্থী। এনে পথ যে আহুকাল, ভোগৰ হেঁপাহ প্ৰবল। ভোগাৰ্থী ভক্তই আসক্তিৰ পিছত বিৰক্তিৰ পথত অগ্ৰসৰ হয়। কিন্তু এনে পথ বিপদসংকুল, কঠিন, কিয়নো সেই সময়ত তেওঁৰ ভোগৰ ইচ্ছা অত্যন্ত প্ৰবল হৈ থাকে। ভোগান্তে সন্ধানে যে ভক্তি, লগতে ধৰ্মৰ প্ৰগতি। অন্তহীন ইচ্ছা ভোগৰ, নমৰে বীজ কামনাৰ। ভোগৰ অন্ত হ'লে তেওঁ ভক্তিৰ সন্ধান কৰে আৰু লগতে ধৰ্মৰো প্ৰগতি বিচাৰে। কিন্তু তেতিয়াও ভোগৰ ইচ্ছা অন্ত নহয় আৰু কামনাৰ বীজ নষ্ট হয়। পিছে নিবৃত্তিৰ সাধনা অতি কঠিন গুৰু বিনা। সেয়ে প্ৰবৃত্তি মাৰ্গ ধৰি সহজে চলে সংসাৰী। আনহাতে গুৰু অবিহনে নিবৃত্তি সাধনা অত্যন্ত কঠিন হয়। সেয়ে সংসাৰী লোকসকলে সহজৰূপে প্ৰবৃত্তি মাৰ্গত অগ্ৰসৰ হয়। মুখ্যাৰ্থী ভকতৰ সতে শ্ৰীগুৰু থাকে পদে পদে। দেখিলে বিপদৰ চিহ্ন,
আঁতৰাই সকলো বিঘ্ন। মুখ্যাৰ্থী ভক্তৰ সৈতে শ্ৰীগুৰু পদে পদে থাকি বিপদৰ আভাস দেখিলে সকলো বিঘিনি তুৰন্তে আঁতৰাই। ভোগ মানে ইন্দ্ৰিয় তৃপ্তি, মাথো ধন জন সম্পত্তি। ভোগৰ ইচ্ছা নমৰিলে নাৰী ভোগ বিলাস কৰে। ভোগৰ অৰ্থ হ'ল ইন্দ্ৰিয়বোৰৰ তৃপ্তি আৰু লগতে ধন জন সম্পত্তিৰ উপভোগ। ভোগৰ ইচ্ছা সমাপ্ত নোহোৱা কাৰণে ভোগাৰ্থীয়ে নাৰী ভোগ আৰু বিলাসত ডুবি থাকে। ভোগ কৰে ভোগাৰ্থী ভক্ত, ভোগৰ দ্বাৰা নাশে কৰ্ম, ভোগৰ ইচ্ছা অন্তহীন, মুক্তিৰ পথ চিহ্নহীন। ভোগাৰ্থী ভক্তই ভোগ কৰা কাৰ্যৰ দ্বাৰা কৰ্ম নাশ হয়। যেতিয়ালৈকে ভোগৰ ইচ্ছা সমাপ্ত নহয়, ভোগাৰ্থীয়ে মুক্তিৰ পথ দেখাই নাপায় আৰু সেই পথত অগ্ৰসৰ হ'ব নোৱাৰে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। শ্ৰী গুৰু ভাগৱত।